সিদ্ধাৰ্থ শ্যামকানৰ বিৰুদ্ধে লকআউট নোটিছ জাৰি ইণ্টাৰপলৰ জৰিয়তে লকআউট নোটিছ জাৰি কৰিলে ৰাজ্য চৰকাৰে যাতে আন কোনো দেশলৈ পলায়ন কৰিব নোৱাৰে দুই অভিযুক্ত তদন্ত বহুখিনি তীব্ৰ গতিত আগবাঢ়ি গৈছে ইণ্টাৰপলৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিপৰীতে লকআউট নোটিছো আমি ইতিমধ্যে জাৰি কৰিছো যাতে তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰলৈকে পলাই যাব নোৱাৰে কিন্তু প্ৰশ্ন এতিয়া এটাই কোট আছে সিদ্ধাৰ্থ আৰু শ্যামকানু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত জোৰদাৰ গতিৰে আগবাঢ়িছে বুলি দাবী কৰিলেও সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক কোট সেই সন্দৰ্ভত নাই কোনো নিশ্চিত খবৰ আমাৰ হাতত পৰা তথ্য অনুসৰি দিল্লীতে আত্মগোপন কৰি আছে সিদ্ধাৰ্থ শৰ্মাই এতিয়াও ছিংগাপুৰৰ লাখ বিলাহ এৰি উভতি অহা নাই শ্যামকানু মুখ্যমন্ত্ৰীৰ ডেডলাইন জুবিনৰ মৃত্যুৰ ৰহস্যৰে জড়িত দুই অভিযুক্ত 6 অক্টোবৰৰ ভিতৰত হাজিৰ হওক তদন্তকাৰী ওচৰত অহা 6 তাৰিখলৈকে আমি সময় দিছো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু 8জন ছিংগাপুৰত থকা অসমীয়া ব্যক্তিক আমাৰ CIDত আহি সন্মুখীন হ'বৰ বাবে সকলোৰে নোটিছ আমি ভাৰতৰ ছিংগাপুৰত থকা ৰাষ্ট্ৰদূতৰ হতেদি পঠুৱাই দিছো পূজাৰ পিছতে জুবিনৰ সৃষ্টিৰাজি সংৰক্ষণ আৰু আদৰ্শ প্ৰতিষ্ঠাৰ বাবে শিল্পী সমাজৰ সৈতে হ'ব ৰাজ্য চৰকাৰৰ আলোচনা এই আলোচনাতে জুবিন গাৰ্গৰ জীৱন বিষয়ক প্ৰকল্প সন্দৰ্ভত সিদ্ধান্ত ল'ব চৰকাৰে ঘোষণা মুখ্যমন্ত্ৰীৰ মই খুব সোনকালে অসমৰ শিল্পী সমাজৰ লগত বহিম কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ যি ধৰণে ডক্টৰ ভূপেন হাজৰিকাক লৈ আমি শিল্পী সমাজৰ লগত বহিছিলোঁ তেখেতৰ গুণমুগ্ধসকলক লৈ বহিছিলোঁ পূজাৰ পিছতেই জুবিন গাৰ্গৰ জীৱনৰ লগত জড়িত আৰু অসমৰ শিল্পী সাহিত্যিকসকলক লৈ মই তেওঁলোকৰ লগত 2 ঘণ্টা 3 ঘণ্টা সময় খৰচ কৰি কি ধৰণে জুবিনক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ বহুত মানুহে বহুত পৰামৰ্শ দিছে যে প্ৰত্যেকখন জিলাত একোখন নাহৰ উদ্যান হ'ব লাগে ডাঙৰ প্ৰকল্প জুবিনৰ নামত দিব লাগে মাজুলীৰ কালচাৰেল ইউনিভাৰ্চিটিখন জুবিনৰ নামত দিব লাগে বহুবোৰ পৰামৰ্শ আমাৰ হাতত গোট খাইছে আৰু আমি একেলগে বহি কাৰণ মই আগতে কৈছো জুবিন চৰকাৰৰ সম্পত্তি নহয় জুবিন গাৰ্গ অসমৰ ৰাইজৰ সম্পত্তি আছিল গতিকে ৰাইজৰ লগত বহি আমি এই বিষয়ে সিদ্ধান্ত ল'ম আৰু সেই সিদ্ধান্ত আমি একেলগে অসমবাসী ৰাইজে একেলগে কাম কৰি আমি ৰূপায়ণ কৰিম ইফালে আজি ধৃত শেখৰজ্যোতি গোস্বামীকে ধৰি অভিনেত্ৰী নিশিতা গোস্বামী আৰু গায়িকা অমৃত প্ৰভাক পৃথকে জেৰা কৰে CIDয়ে জেৰাৰ পূৰ্বে সাংবাদিকৰ প্ৰশ্নত নিশিতাই ক'লে ছিংগাপুৰত জুবিনদাৰ কাৰ্যসূচী মোৰ অৱগত নাছিল লগ পোৱা হলে কলোহেঁতেন জুবিনদা তুমি নাযাবা অনুষ্ঠানটো কৰিবলৈ গৈছিলো কিন্তু অনুষ্ঠানটোলৈ মোক কোনো ধৰণে জড়িত নাছিলো মানে জুবিনদাৰ গোটেই এই কাৰবাৰটোত মোক কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছো যে মোৰ জুবিনদাৰ লগত কথা নহল জুবিনদা যে এই গোটেই শিডিউলটো কৰিছিলে মই গম নাপালো আপোনালোকে যেনেকে খবৰটো পাইছিলে সাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলো যে জুবিনদা এক্সিডেন্ট হৈছে জুবিনদা ঢুকাইছে সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলো কিন্তু ঠিক আছে যেহেতু মোৰ এটা কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই সাপোৰ্ট কৰিম আৰু মানে মই সাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শিডিউলটো কম মই কেনেকৈ গৈছিলো কেনেকৈ আহি পালোহি খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালো গলিদাক মই এবাৰ যদি কথা পাতিলোহেঁতেন চাগে মই তেখেতকে নিজেই ক'লোহেঁতেন যে গলিদা তুমি নাযাবা জুবিনদা তুমি নাযাবা কিন্তু মোৰ তেখেতৰ লগত কথা নহ'ল তেওঁ কিয় গুচি গ'লগৈ তালৈ সেই কাৰ লগত গ'ল সেই গোটেইখিনি বস্তুৱে মই অৱগত নাছিলো আচলতে সিদ্ধাৰ্থ শ্যামকানুৰ অৱহেলাৰ বলি হ'ল জুবিনদা অসুস্থ জুবিনদাক শ্যামকানু মহন্তই ছিংগাপুৰলৈ নিছিল কিয় সাগৰলৈ যাওঁতে লগত কিয় নিয়া নাছিল চিকিৎসকৰ দল সাংঘাতিক নেগলিজেন্স হয় সেইটো সাংঘাতিক নেগলিজেন্স এজন বেমাৰী মানুহ এজনক তালৈ যাবলৈ দিয়াটোৱে সাংঘাতিক নেগলিজেন্স আৰু সেই ইয়টখনত উঠি পেলাই তেনেকে পানীত নামা সিজাৰ হোৱা মানুহ এইটো সবেই কৈ আছো আমি এইটো নেগলিজেন্স হয় শ্যামকানু মহন্তই তেখেতে লৈ যাব নালাগিছিলে আৰু লৈ যদি গৈছিলেও তেখেতক এটা
ষ্ট্ৰং মেডিকেল টিম এটা দি পেলাই লৈ যাব লাগিছিলে বা এটা ষ্ট্ৰং যিটো ৰেছপনচিবল মানুহ দি পেলাই লৈ যাব লাগিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে সেইখিনি কেয়াৰ ল'ব লাগিছিলে এইটো নেগলিজেঞ্চ হয় সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিনদাৰ লগতহে জুবিনদাৰ মেনেজাৰ হয় সিদ্ধাৰ্থ শৰ্মাক মই তেনেকেই লগ পাইছোঁ গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিনদাৰ সম্পৰ্কটো মই খুব ভালকৈ ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যিহেতু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেছপনচিবল জুবিনদাৰ কেয়াৰ লোৱাটোত জুবিন গাৰ্গ অৱশ্যে সাগৰত নমাৰ সময়ত ছিংগাপুৰতেই শ্যাম কানুৰ আতিথ্যত আছিল নিশিতা গোস্বামী জুবিনৰ মৃত্যুৰ ঠিক 5 মিনিটৰ পিছতেই কিন্তু খবৰটো পাইছিল নিশিতাই ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম